বন্ধুসকল আপোনালোকে প্ৰিভিউত যোনটো ষ্টেটাছ ভিডিঅ' দেখা পাইছে এই ষ্টেটাছ ভিডিঅ'টো যদি আপোনালোকে বনাম বুলি ভাবিছে তেন্তে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি এই ভিডিঅ'টো আমি এলাইট মোশন এপ্লিকেশ্যনেৰে বনাম আৰু আপোনালোকে যদি এলাইট মোশনৰ লেটেষ্ট ভাৰ্জনটো এতিয়াও ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব। লগতে মই দুটা প্ৰিছেটৰ লিংকো দি দিম, এটা সং বিটমাৰ্ক ইফেক্ট আৰু এটা হৈছে শেক ইফেক্ট। দুইটা আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাব, তাৰ পৰা গৈ ইম্পৰ্ট কৰি ল'ব। আৰু মই ভিডিঅ'টোত যিখিনি ফটো ইউজ কৰিম ফটোৰ লিংকো মই ডেছক্ৰিপশ্যনত দি দিম, সো তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। সো বলক পলম নকৰাকৈ আজিৰ এই টিউটৰিয়েলটো ষ্টাৰ্ট কৰোঁ। লাইক আৰু শ্বেয়াৰ কৰিব আৰু বেল খাব। বেল আইকনটো দবাই দিব। হয় দবাই দিব। হয় দোস্ত। বন্ধুসকল আপোনালোকে প্ৰথমতে ডেছক্ৰিপশ্যনত থকা দুটা প্ৰিছেটৰ লিংক পাই যাব। এই দুটা প্ৰিছেট আপোনালোকে এলাইট মোশনত ইম্পৰ্ট কৰি ল'ব। চিম্পলি লিংকত ক্লিক কৰিলে ইম্পৰ্ট হৈ যাব। তাৰপিছত ইয়াত যোনটো প্ৰজেক্টছ লিখা আছে ইয়াত টেপ কৰিব। সো প্ৰথমতে আপোনালোকৰ শ্ব' হ'ব দুটা, এটা সং বিটমাৰ্ক আৰু এটা শেক ইফেক্ট। সো প্ৰথম আমি কি কৰিম, সং বিটমাৰ্ক যোনটো প্ৰজেক্ট আছে এইটো টেপ কৰিম। সো ইয়াত টেপ কৰাৰ পিছত আপোনালোকে ইয়াত এটা সং দেখা পাব আৰু কেইটামান বিটমাৰ্ক দি আছে, ঠিক আছে। সো আমি প্ৰথমত আহি যাম, একদম 00ৰ পৰা মই দেখাই যাম আপোনালোকে কেনেকৈ এডিট কৰিব। সো প্ৰথম আপোনালোকৰ টাইমলাইনটো ইয়াত ৰাখি ল'ব 0ত, তাৰপিছত প্লাছ আইকনত টেপ কৰি মিডিয়াত যাব। তাৰপিছত মই ফটোৰ লিংকো দি দিম ডেছক্ৰিপশ্যনত। সো ফটোবোৰ চিলেক্ট কৰিব, তাৰপিছত ওপৰত 3 ডট পাব, ইয়াত টেপ কৰি ফিল কম্পজিশ্যন এৰিয়াত টেপ কৰিব। সো ফটোটো ফিল স্ক্ৰীন হৈ যাব। তাৰপিছত ইয়াত এবাৰ টেপ কৰিব, ছেকেণ্ড বিটমাৰ্কত আহি যাব। তাৰপিছত ইয়াত টেপ কৰিলে বাকীখিনি অংশ কাট খাই যাব, ঠিক আছে। সো এনেকৈ নেক্সট ফটোটো এড কৰিব লাগিব। তাৰ কাৰণে মিডিয়াত যাম, ইয়াত টেপ কৰিম, 3 ডটত টেপ কৰি ইয়াত ফিল কম্পজিশ্যন এৰিয়াত টেপ কৰিম, ইয়াত এবাৰ টেপ কৰিম। সো নেক্সট বিটমাৰ্ক আমাৰ ইয়াত আছে। সো ইয়াত আমাৰ টাইমলাইনটো ৰাখি এইখিনি অংশ কাট কৰি দিম, ঠিক আছে। সো এনেকৈ আমি ফটোবোৰ মিলাই পেলাই ইয়াত এড কৰিব লাগিব। যিমানকেইটা ফটো মই ইউজ কৰিম গোটেইখিনি পাই যাব। আৰু আপোনালোকে বিটমাৰ্ক অনুযায়ী জাষ্ট আপোনালোকে ইয়াত এড কৰিব লাগে। বেলেগ ইউজ কৰিম বুলি ভাবে তেন্তে আপোনালোকে বেলেগ ফটো ইউজ কৰিব পাৰে। এনেকুৱা নহয় যে এইকেইটা ফটো ইউজ কৰিব লাগিব, আপোনালোকে নিজৰ ফটো ইউজ কৰিও এই ভিডিঅ'টো বনাব পাৰে, ঠিক আছে। সো চাই থাকক, মই ফটোখিনি এড কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম কেনেকৈ এডিট কৰিব লাগিব বাকীখিনি। বন্ধুসকল আমি ইয়াত বিটমাৰ্ক অনুযায়ী গোটেইকেইটা ফটো এড কৰি লৈছোঁ। এতিয়া আমি কি কৰিম, একদম প্ৰথমত আহিম, ইয়াত আপোনালোকে বিটমাৰ্কটো চাই ল'ব, একদম 0ত আপোনালোকৰ টাইমলাইনটো ৰখাব। তাৰপিছত প্লাছ আইকনত টেপ কৰি ইয়াত টেক্সট বুলি পাব, এই টেক্সট অপশ্যনটোত টেপ কৰিব। তাৰপিছত আপোনালোকে ইনষ্টাগ্ৰাম ID বা আপোনালোকৰ ইউটিউব চেনেলটোৰ নাম লিখিব ইয়াত। মই ইয়াত লিখি লৈ আছোঁ মোৰ চেনেলটোৰ নাম। তাৰপিছত ইয়াত মিডল কৰি ল'ব আৰু আপোনালোকৰ তাত যোনটো ফণ্ট আছে সেইটো ইউজ কৰিব পাৰে, যিকোনো ফণ্ট আপোনালোকে যিকোনো ইংলিছ ফণ্ট ইয়াত এড কৰি ল'ব। তাৰপিছত ইয়াৰ PT চাইজটো আপোনালোকে 12 ৰাখি ল'ব। তাৰপিছত কালাৰটো চেঞ্জ নকৰিব, তাৰপিছত অ'কে কৰি দিব। আৰু আপোনালোকে মুভ এণ্ড ট্ৰান্সফৰ্মত যাব আৰু এই টেক্সট লাইনটো এনেকৈ তলত আনি এড কৰি ল'ব, ইমানটো মানত এড কৰি দিব, ঠিক আছে। তাৰপিছত চিম্পলি বেক আহিব, বেক অহাৰ পিছত আমি ভিডিঅ'টোৰ শেষত যাম, একদম ভিডিঅ'টো য'ত শেষ হয় তাত যাম। আৰু আমি এতিয়া যোনটো টেক্সট লাইন এড কৰিছোঁ সেইটোত টেপ কৰিম আৰু ইয়াত টেপ কৰি পেলাই টেক্সট লাইনটো শেষলৈকে লৈ আহিম, ঠিক আছে। সো ইয়াত টেক্সট লাইনটো আহি গ'ল। এতিয়া আমাৰ কাম আছে কি, আমি ফটোবোৰত ইফেক্ট দিব লাগে। সো ফটোবোৰত ইফেক্ট দিবলৈ আমি এনেকৈ বেক আহিম ইয়াৰ পৰা। মই যোনটো আপোনালোকক শেক ইফেক্টৰ লিংক দিম তাত টেপ কৰি আপোনালোকে এই শেক ইফেক্টটো আপোনালোকে ইম্পৰ্ট কৰি ল'ব। তাৰপিছত আপোনালোকে টেপ কৰিব। সো ইয়াত অপেন হৈ যোৱাৰ পিছত আপোনালোকে প্ৰথমত 4টা লেয়াৰ কপি কৰি ল'ব। তাৰ কাৰণে ইয়াত টেপ কৰিব, 2টা 3টা 4টা, আমি 4টা প্ৰথম 4টা লেয়াৰ টেপ কৰি পেলাই চিলেক্ট কৰি লৈছোঁ। তো ইয়াত টেপ কৰি পেলাই আমি কপি 4 লেয়াৰ্ছ বুলি আছে ইয়াত টেপ কৰি দিম, ঠিক আছে। সো আমাৰ এই প্ৰথম 4টা লেয়াৰ চিলেক্ট হৈ গ'ল আৰু কপিও হৈ গ'ল। এতিয়া আমি প্ৰথম ফটোটোৰ যোনটো ইফেক্ট আছে সেইটো কপি কৰিম। তাৰ কাৰণে ফটোটোত টেপ কৰিলোঁ, ইফেক্টছত যাম, ইয়াত 3 ডটত টেপ কৰি কপি কৰি ল'ম। চিম্পল, আমি ইয়াৰ পৰা বেক আহিম, ঠিক আছে। বেক অহাৰ পিছত আমি পুনৰ সং বিটমাৰ্ক প্ৰজেক্টটোত যাম। প্ৰজেক্টটোত যোৱাৰ পিছত আমি প্ৰথমতে ইয়াত টেপ কৰিম আৰু পেষ্ট 4 লেয়াৰ্ছ বুলি আছে ইয়াত টেপ কৰি দিম। চিম্পল, আমাৰ ইয়াত লেয়াৰকেইটা পেষ্ট হৈ যাব। সো আমি প্ৰথম ফটোটোত টেপ কৰিম, ইয়াত ইফেক্টছত যাম, 3 ডটত টেপ কৰি পেষ্ট কৰি দিম। সো এনেকৈ আপোনালোকে ইয়াত খালি 2টা ফটো বাদ দি বাকীকেইটাত আপোনালোকে সেম ইফেক্ট পেষ্ট কৰিব লাগিব। মই দেখাই দি আছোঁ কোন 2টা ফটোত আপোনালোকে ছেকেণ্ড ইফেক্টটো দিব। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো কমপ্লিট ৱাচ কৰিব, ভালদৰে চাব, তেতিয়াহে আপোনালোকৰ ভিডিঅ'টো প্ৰপাৰলি ৰেডি হ'ব। সো তাৰ কাৰণে আপোনালোকে চাই থাকক। তো এনেকৈ মই গোটেইকেইটা ফটোত প্ৰথম ইফেক্টটো দি আছোঁ। তাৰপিছত দেখাম যে কোন 2টা ফটোত আপোনালোকে ছেকেণ্ড ইফেক্টটো দিব। তাৰ কাৰণে ৱেইট কৰক অলপ। সো এনেকৈ আপোনালোকে ইফেক্টবোৰ কপি কৰি ইয়াত পেষ্ট কৰিব লাগে, ঠিক আছে।
তাৰ পিছত আপোনালোকে ইয়াত এটা ফটো বাদ দিব যোনটো আছে 9:06 পৰা এইফালে 10:17 লৈকে আছে এইটো আপোনালোকে বাদ দিব এই ফটোটোত আমি নেক্সট এটা ইফেক্ট আছে হেতু দিম তাৰ পিছৰ ফটোবোৰত আপোনালোকে সেম ইফেক্ট পেস্ট কৰি যাব প্ৰথম যোনটো কপি কৰিছিলো সো মই পেস্ট কৰি গৈ আছো এনেকৈ আৰু এটা ফটো আছে হেতুটো আমি সেকেন্ড ইফেক্টটো দিম টোটাল দুটা ফটোত আমি সেকেন্ড ইফেক্টটো দিম আৰু বাকিবোৰত এই ফাৰ্স্ট ইফেক্টটো পেস্ট কৰি দিম সিম্পল কে আপোনালোকে বুজি লওক ঠিক আছে সো এনেকৈ আপোনালোকে পেস্ট কৰি গৈ থাকিব ইফেক্টত গৈ খালি 3 ডটত ট্যাপ কৰি পেস্ট কৰি দিলে আপোনালোকৰ ইফেক্টটো পেস্ট হৈ যাব আৰু ইয়াত যোনটো ফটো আছে আপোনালোকৰ 19:02 এইটোত আপোনালোকে নেক্সট ইফেক্টটো দিব তাৰ কাৰণে এইটো খালি ৰাখি দিব ইয়াত পেস্ট কৰিব নালাগে আমি নেক্সট টাইম আকৌ পেস্ট কৰিম এটুক সো বাকিবোৰ ফটোত আপোনালোকে এইটো পেস্ট কৰি দিব এইটো প্ৰথম ইফেক্টটো সো মই গুটেখিনি ফটোত এইটো পেস্ট কৰি দিছো প্ৰথম ইফেক্টটো এতিয়া আমি সিম্পলি ইয়াৰ পৰা বেক আহিম শেক ইফেক্টত যাম শেক ইফেক্টত গৈ আমাৰ যোনটো নেক্সট ফটো আছে হেতুত ট্যাপ কৰিম ইয়াত ইফেক্টছত যাম 3 ডটত ট্যাপ কৰি কপি কৰি লম সো আমি নেক্সট ইফেক্টটো কপি কৰি লৈছো এতিয়া আমাৰ দুটা ফটো বাকি আছিল সেই বাকি থকা ফটো দুটাত আমি এই ইফেক্টটো পেস্ট কৰিম সো প্ৰথম যোনটো ফটো আছিল হেতু আমাৰ আছিল 9:06 সো এই ফটোটোত যাম ফটোটোত যোৱাৰ পিছত 3 ডট ইয়াত ইফেক্টছত গৈ 3 ডটত ট্যাপ কৰি পেস্ট কৰি দিম ঠিক আছে তাৰ পিছৰ যোনটো ফটো আছিল আমাৰ এফালে আছিল 19:02 সো এইটোত ট্যাপ কৰিম আমি এই ফটোটোত ট্যাপ কৰিম তাৰ পিছত ইফেক্টছত গৈ 3 ডটত ট্যাপ কৰি পেস্ট কৰি দিম ঠিক আছে সো আমাৰ ফটো দুটাত সেকেন্ড ইফেক্ট দিয়া হৈ গল এতিয়া আমাৰ ভিডিওটো ৰেডি হৈ গল এতিয়া আপোনালোকে যদি আৰু কিবা এড কৰিব বিচাৰে কৰি লব সো এতিয়া আমি এক্সপোৰ্ট কৰিম তাৰ কাৰণে ওপৰত থ্ৰী অপচনটো আছে ইয়াত ট্যাপ কৰিম আৰু ইয়াত ভিডিওৰ যোনটো ৰেজুলেশ্যন আছে এটো আমি কম কৰি লম 720p কৰি লম তাৰ পিছত এক্সপোৰ্টত ট্যাপ কৰিলে আমাৰ ভিডিওটো এক্সপোৰ্ট হৈ যাব